নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো, গতিকে আপোনালোক সকলোৱে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো শুনিব। মৰমৰ ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰে কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত পইণ্টছ কেইটা কভাৰ কৰিম। প্ৰথমে জানি লোৱা, মিছন বসুন্ধৰা 2.0 এপ্লিকেশ্যন সাবমিট কৰা কোন ব্যক্তিয়ে বা কোন এপ্লিকেশ্যন আপোনালোকে এপ্লিকেশ্যনখন বসুন্ধৰা 3.0ত ৰিসাবমিট কৰিব নোৱাৰিব, সেই কথাটো এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। গতিকে কাৰণ আমি আগতে জানি লোৱা ইম্পৰ্টেণ্ট যে আমি কোনে ৰিভিউ কৰিব নোৱাৰিম বুলি, কাৰণ বহুতে এনে এপ্লিকেশ্যন সাবমিট কৰিব। সেইকাৰণে এই নিয়ম নীতিখিনি আমি যদি জানি লওঁ তেতিয়াহ'লে কামত আহিব অনলাইন কৰাৰ সময়ত। আৰু মিছন বসুন্ধৰা 3.0ত কোনে মিছন বসুন্ধৰাৰ 2.0 এপ্লিকেশ্যন সাবমিট কৰিব পাৰিব, ৰিভিউ কৰিব পাৰিব, টোত যিবিলাক ৰিজেক্ট হৈছিল কোনে কৰিব পাৰিব। সেয়েহে সকলো ৰাইজক সজাগতা কৰিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো বহুত কষ্টৰে বনাইছোঁ, বিচাৰি আপোনালোকৰ পইণ্টছ কেইটা। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ইনফৰ্মেশ্যন পাবৰ কাৰণে। আহক আমি প্ৰথমে জানি লওঁ কোন কেইটা এপ্লিকেণ্টে তেওঁলোকে 3 এপ্লিকেশ্যন ৰিভিউ কৰিব নোৱাৰিব। 1 নম্বৰত আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে, এপ্লাইড ফৰ লেণ্ড ইজ ইন ৰিভাৰাইন এৰিয়া। ৰিভাৰাইন এৰিয়াৰ মানুহে এইটো ৰিভাৰাইন বুলি যাৰ ষ্টেটাছত আহিছে পূৰ্বতে, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, ৰিভিউ কৰিব নোৱাৰিব। এপ্লাইড ফৰ লেণ্ড ইজ PGR এণ্ড নট খাছ লেণ্ড। এইটো যাৰ ষ্টেটাছত আহিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। PGR কাৰণে যিটো প্ৰব্লেম আছিল যাৰ। আৰু এটা এপ্লাইড ফৰ লেণ্ড ইজ ফৰেষ্ট লেণ্ড, RF এণ্ড PRF। ফৰেষ্ট লেণ্ড যিবিলাকে এপ্লাই কৰিছিল সেইবিলাক নহ'ব, সেইবিলাক ৰিসাবমিট কৰি ৰিভিউ কৰি লাভ নহ'ব। এপ্লাইড ফৰ লেণ্ড ইজ situated in চাৰ এৰিয়া which is excluded from preview of মিছন বসুন্ধৰা 2.0। চাৰ এৰিয়াৰ যিবিলাক লেণ্ড আছে সেইখিনি আপোনালোকে প্ৰিভিউ কৰিব নোৱাৰিব। এপ্লাইড ফৰ লেণ্ড ইজ অলৰেডি এল'টেড টু গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনছ, কৰ্পৰেশ্যনছ, PSU, চেণ্ট্ৰেল গভৰ্ণমেণ্ট। কিছুমান ক্ষেত্ৰত চৰকাৰী মাটি আছে যিবিলাক অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আছে, কৰ্পৰেশ্যনৰ আণ্ডাৰত আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে, PSUৰ আণ্ডাৰত আছে, ৰেলৱে মাটিত আছে। বহুত মানুহে এনেকৈ এপ্লাই কৰি দিছে। এইবিলাক এপ্লাই কৰিলে এওঁলোকে নাপাব আৰু এওঁলোকে ৰিভিউ কৰিও লাভ নহ'ব, আকৌ কেঞ্চেলেই হ'ব। সেইকাৰণে এনে কষ্ট কৰি লাভ নাই। এপ্লাইড ফৰ লেণ্ড ইজ অলৰেডি ৰিজাৰ্ভ ফৰ গভৰ্ণমেণ্ট অৰ পাব্লিক পাৰ্পচেছ। যিবিলাক মাটি ৰিজাৰ্ভ কৰি ৰাখিছে গভৰ্ণমেণ্টে, ৰিজাৰ্ভ এৰিয়াৰ বহুত মানুহ আছে ৰিজাৰ্ভত বাস কৰে, বা পাব্লিক পাৰ্পজৰ কাৰণে চৰকাৰে ৰিজাৰ্ভ কৰি ৰাখিছে মাটিখিনি, তেনেধৰণৰ মাটি যিবিলাকে এপ্লাই কৰিছিলে সেইবিলাক মাটি প্ৰিভিউ কৰি লাভ নহ'ব। এপ্লাইড ফৰ লেণ্ড ফলছ আণ্ডাৰ ডিক্লেয়াৰ্ড ৱেটলেণ্ড ডিক্লেয়াৰ্ড যিবিলাক মাটি আছে সেইবিলাকত যোনে এপ্লাই কৰিছে সেইবিলাক নহ'ব। এপ্লাইড ফৰ লেণ্ড ইজ ৰোড ছাইড ৰিজাৰ্ভ। ৰোডৰ কিনাৰৰ যিবিলাক মাটি আছে, PW হওক বা বিভিন্ন ৰোডছৰ ওচৰৰ যিবিলাক মাটি আছে সেইবিলাক আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। কিন্তু ইয়াত এটা কথা আছে, আপোনালোকে যদি মাটিডোখৰ লম্বা থাকে আৰু ৰোড ছাইডৰ যিখিনি নন্স আছে, এজ পাৰ নন্স, ৰোড ছাইডৰ পৰা যিখিনি নন্স ইমানখিনি মাটি এৰি তাৰ পিছৰ মাটিখিনি আপোনালোকে দাগ কাৰেকশ্যন কৰি প্ৰিভিউ কৰিব পাৰিব মই জনামতে।
সেই বিষয়ে অধিক তথ্য আপোনালোকে চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰি কনফাৰ্মেশ্যন লৈ ৰিভিউ কৰিব, এনে ছাবমিট নকৰিব। এপ্লাইড ফৰ লেণ্ড ইজ ইন ৰিজাৰ্ভ ৰিভাৰছাইড ৰিজাৰ্ভৰ কাৰণে যিবিলাক মাটি আছিল সেই মাটিবিলাক যোনে এপ্লাই কৰিছে তেওঁলোকে এইবিলাক ছেটেলেবল নহ'ব বুলি কোৱা হৈছে চৰকাৰৰ ফালৰ পৰা। এপ্লাইড ফৰ লেণ্ড ইজ এন ইক'লজিকেল ছাইট যিবিলাক আছে সেইবিলাক মাটি যিবিলাক যোনে এপ্লাই কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য নহ'ব, মাটিখিনি ছেটেল নহ'ব। এপ্লাইড ফৰ লেণ্ড ইজ ভালনাৰেবল টু ইৰ'জনৰ কাৰণে ভালনাৰেবল কৰা যিবিলাক মাটি আছে আইডেণ্টিফাইড কৰা হৈছে যে সেইবিলাক জেগা এপ্লাই কৰিছে যোনে তেওঁলোকেও এইবিলাক মাটিৰ পট্টন নাপাব আৰু মাটিটো ছেটেল নহ'ব। এপ্লাইড ফৰ লেণ্ড ইজ ভেলনাৰেবল ফৰ লেণ্ডশ্লাইডৰ কাৰণেও যিবিলাক মাটি মানে আইডেণ্টিফাইড কৰা আছে সেইবিলাকো যোনে এপ্লাইড কৰিছিলে সেইবিলাকো ছেটেল নহ'ব। এপ্লাইড ফৰ লেণ্ড ইজ পাৰপ'জেছ ফৰ গভৰ্ণমেণ্ট অৰ পাব্লিক পাৰপ'জেছ, যিবিলাক মাটি গভৰ্ণমেণ্ট লেণ্ডৰ প্ৰপ'জ কৰা আছে যে যিবিলাক পাব্লিক পাৰপ'জৰ কাৰণে ইউজ নহ'ব গভৰ্ণমেণ্টৰ কামৰ কাৰণে সেইবিলাক যোনে এপ্লাই কৰিছিলে সেইবিলাকো নহ'ব। গতিকে এইখিনি আপোনালোকে চাই চিতি নিজৰ ষ্টেটাছটো আগত চাই ল'ব, তাৰপিছত এপ্লাই কৰিব। আপোনালোকে যিবিলাক এপ্লাই কৰিছিলে সকলোৰে ষ্টেটাছ চেক কৰি ল'ব আৰু যদি ইয়াৰ লগত আপোনালোকৰ ষ্টেটাছবিলাক মিলি আছে তেতিয়াহ'লে আপোনালোকে ছেটেল নহ'ব, এনে ৰিছাবমিট কৰি লাভ নাই। এপ্লাইড ফৰ লেণ্ড বিলংছ টু ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ চাটাৰা আৰু নামঘৰ এটচেট্ৰা। এপ্লাইড কৰিছে যিবিলাকে ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ বা নামঘৰৰ মাটি যিবিলাক কিছুমানে এপ্লাই কৰি দিছিলে সেইবিলাকো ছেটেল নহ'ব। গতিকে এইবিলাক নামঘৰৰ কাৰণে এতিয়া 3ত এপ্লাই কৰিব পাৰিব, তেওঁলোকৰ ইনষ্টিটিউশ্যনৰ কাৰণে সেইবিলাক ইনষ্টিটিউশ্যনৰ নামত হ'ব এইবাৰ 3ত। এপ্লাইড ফৰ লেণ্ড ইজ ডিক্লেয়াৰ্ড হিল এৰিয়াৰ কাৰণে ডিক্লেয়াৰ যিবিলাক হৈছে, গতিকে হিল এৰিয়াত এইটো আপোনালোকে এপ্লাই কৰিছে যদি তেতিয়া তেনে ক্ষেত্ৰতো লেণ্ডখিনি ছেটেল নহ'ব। এইখিনি আপোনালোকে গুৰুত্ব দিব আৰু কেইটামান পইণ্টছ আছে সেইকেইটা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। গুৰুত্ব সহকাৰে আপোনালোকে এইখিনি শুনিব আৰু যাতে এপ্লাই কৰোঁতে এই ভুল নকৰে। ৰিভিউ যোনে কৰিব বিচাৰিছে এই ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি তেনেধৰণৰ ষ্টেটাছৰ লগত মিল হৈ আছে তেতিয়াহ'লে আপোনালোকে এইখিনি লেণ্ড নট ছেটেলেবল, আপোনালোকে এইখিনি ছেটেল নহ'ব, ৰিভিউ কৰি লাভ নাই। এপ্লাইড ফৰ লেণ্ড ইজ ৱাটাৰ বডি যিবিলাক মাটি আছে সেইবিলাক আইডেণ্টিফাইড কৰা আছিল, সেইবিলাকৰ কাৰণে যোনে এপ্লাই কৰিছিল সেইবিলাক লেণ্ড তেওঁলোকৰ ক্ষেত্ৰতো ছেটেলেবল নহ'ব। এপ্লাইড ফৰ লেণ্ড ইজ ছাবজেক্ট মেটাৰ অফ এন অনগয়িং জুডিচিয়েল ডিছপিউটত যিবিলাক আছে, কেছ চলি আছে যিবিলাক মাটিত, বিভিন্ন বিবাদ আছে যিবিলাক মাটিত, তেনেধৰণৰ মাটি যোনে এপ্লাই কৰিছিলে সেইবিলাক মাটি কেতিয়াও ছেটেল নহ'ব। গতিকে সেইবিলাক ডিছপিউটেড লেণ্ডবিলাক এপ্লাই কৰিব নালাগে, ৰিভিউ কৰিব নালাগে। এপ্লাইড ফৰ লেণ্ড ইজ আণ্ডাৰ আৰ্ক'লজিকেল ছাইট যিবিলাক আছে সেইবিলাক লেণ্ড যদি কোনোবা আইডেণ্টিফাইড কৰা আৰ্ক'লজিকেল ছাইট সেইবিলাক মাটিও কোনোবাই যদি এপ্লাই কৰিছে তেনে ক্ষেত্ৰতো এইটো নট ছেটেলেবল হ'ব। এপ্লাইড ফৰ লেণ্ড ইজ ৰিজাৰ্ভ এজ অন অ'পেন স্পেচ ফৰ এনভাইৰমেণ্টেল ইক'লজিকেল পাৰপ'চেছ এজ পাৰ ছেকশ্যন 6.2 লেণ্ড পলিচি 2019 এজ এমেণ্ডেড। যিবিলাক 2019 লেণ্ড পলিচিৰ ছেকশ্যন 6.2 এমেণ্ডেড আছে মাটি ৰিজাৰ্ভ কৰা, তেনেবিলাক এনভাইৰমেণ্টেল যিবিলাক ছাইট আছে সেইবিলাক মাটি যোনে এপ্লাই কৰিছিলে তেওঁলোকে এই মাটিটোৰ পট্টন নাপায়, এইটো ছেটেল নহ'ব এইটো কামৰ কাৰণে। এপ্লাইড ফৰ লেণ্ড ইজ লোকেটেড ইন নন ক্ৰেডিষ্টেল NC এৰিয়া, সেইটো ছেটেল নহ'ব। যিবিলাকে নন ক্ৰেডিষ্টেল এৰিয়া যিবিলাক আছে সেইবিলাক যোনে এপ্লাই কৰিছিলে সেইবিলাক মাটিও ছেটেল নহ'ব। এপ্লাইড ফৰ লেণ্ড ফলছ আণ্ডাৰ নটিফাইড এনিমেল কৰিডৰ, সেইটো ছেটেল নহ'ব। এপ্লাইড ফৰ লেণ্ড ইজ কাৰেণ্টলি নট ৰেকৰ্ডেড এজ এনুৱেল পাট্টা লেণ্ড, যিবিলাক মাটি
কাৰেণ্টলি ৰেকৰ্ডত নাই এনুৱেল পাট্টা হিচাপে সেইবিলাক মাটিও এপ্লাই কৰিলে নহ'ব। ৰিপিট এপ্লিকেশ্যন বাই ছেইম এপ্লিকেণ্ট ইন দ্য ছেইম দাগ ফৰ দ্য ছেইম ছাৰ্ভিচ। ছেইম ছাৰ্ভিচত ছেইম দাগত যদি ৰিপিট এপ্লিকেণ্ট কৰে কোনোবাই ডবল তেনে ক্ষেত্ৰতো এইটো এপ্লিকেণ্ট ইনএলিজিবিলিটি ইছ্যু আহি পেলাই তেওঁলোকৰ ৰিজেক্ট হৈ যাব। সেইকাৰণে এওঁলোকে আগত এইটো চাই ল'ব, নিজৰ ক্ষেত্ৰত কি হৈ আছিল সেইটো শুধৰাই ল'ব। এপ্লিকেণ্ট ইনএলিজিবিলিটি ইছ্যুজ। এপ্লিকেণ্ট অলৰেডি owns land in excess of the permissible limit of 7 বিঘা for agricultural purposes and 1 বিঘা for homestead। বহুতৰে এইটো ষ্টেটাছ আহিছে 7 বিঘাতকৈ ওপৰত আৰু 1 বিঘা বেটি মাটিৰ কাৰণে, ঘৰৰ মাটিৰ কাৰণে যদি হোমষ্টেডৰ কাৰণে আছে, এইটো ষ্টেটাছ যাৰ আহিছে তেওঁলোকে এইটো ৰিপিট ইনএলিজিবিলিটি বুলি ইছ্যু আছে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ'ব। তেওঁলোকে এই ষ্টেটাছটোৰ লগত যদি মিলিছে তেতিয়াহ'লে তেওঁলোকে কৰি লাভ নাই। এপ্লিকেণ্ট ইনএলিজিবিলিটি ইছ্যু প্ৰাইমাৰী মিনছ অফ livelihood of the applicant is not found to be agriculture, তেনে ক্ষেত্ৰতো নহ'ব। আৰু এটা possession of related issue, possessions related issue, possessions of land is disputed। এইটো বহুতৰে আহিছে possession of land is disputed। গতিকে আপোনালোকৰ এপ্লিকেশ্যনৰ ষ্টেটাছখিনি আগত পাৰিপাটিকৈ ভালকৈ চাই ল'ব, কি প্ৰব্লেম আছে। এই প্ৰব্লেমখিনি এই যিটো মই ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়ালোঁ, এই ভিডিঅ'ৰ ষ্টেটাছৰ লগত যিবিলাক মিলিছে তেনে ক্ষেত্ৰত আপোনালোকে ৰিভিউ কৰি পেলাই ছেটেলেবল নহ'ব। গতিকে এইখিনি চাই চিতি আপোনালোকে ৰিভিউ কৰে যাতে, কাৰণ এনেই ৰিভিউ কৰিলে সময় নষ্ট হ'ব আপোনালোকৰ। আৰু বিভাগৰ লগত যোগাযোগ কৰি আপোনাৰ যিটো ষ্টেটাছ আছে মিছন বসুন্ধৰা 2.0 এপ্লিকেশ্যনৰ ৰিচিভৰ, সেই ষ্টেটাছটো আপুনি অভিজ্ঞ ব্যক্তি যিবিলাক আছে অফিচত তেওঁলোকৰ লগত যোগাযোগ কৰি জানি শুনি যদি তেওঁলোকে কয় যে এইটো ষ্টেটাছত আপুনি এইটো শুধৰাই কাৰেকশ্যন কৰি আকৌ ৰিপিট ৰিভিউ কৰিব পাৰিব বুলি, তাৰপিছত আপোনালোকে এপ্লাই কৰিব। এনেই এপ্লাই কৰি আপোনালোকে সময় নষ্ট নকৰে, যাতে এপ্লিকেশ্যন কেইখন প্ৰপাৰলি স্বচ্ছ আৰু চৰকাৰী বা অফিচাৰী কাম কৰিব পৰা অৱস্থা এপ্লিকেশ্যন যিবিলাক ছাবমিট কৰিব, তেতিয়াহ'লে কামখিনি হ'ব ধুনীয়া লাগিব। মই এই বিষয়লৈ কোনো অভিজ্ঞ ব্যক্তিও নহয়, আপোনালোক সকলোৰ কাৰণে আগবঢ়াইছোঁ। এই ভিডিঅ'টোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছোঁ, এইখিনি ইনফৰমেশ্যন পাইছোঁ আপোনালোক সকলোৰ কাৰণে। এইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোৰ যোগেদি আগবঢ়ালোঁ। যদি আপোনালোকৰ ভাল লাগে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বেলেগ সকলোকে, যাতে সকলোৱে গম পায়, এই বিষয়লৈ এৱাৰ হয় আৰু সকলোৱে এই বিষয়ে জানে। সদশেষত মই আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, অনলাইন কৰাৰ আগত অফিচৰ লগত যোগাযোগ কৰি অফিচৰ পৰামৰ্শ মৰ্মে লেণ্ড ৰেভিনিউৰ পলিচি মতে, অনলাইন গাইডলাইন মতে, চৰকাৰৰ নিৰ্দেশনা মতে তাৰপিছত আপোনালোকে এপ্লাই কৰিব। এনেই ইউটিউবত বহুত মানুহে বিভিন্ন ধৰণৰ নজনা ভিডিঅ' বনাই আছে যিবিলাক প্ৰপাৰ এজ পাৰ নৰ্মছ মতে নপৰেও। গতিকে সেইখিনি আপোনালোকে চাই চিতি এপ্লাই কৰে যাতে, মই আপোনালোক সকলোকে বিনম্ৰভাৱে ৰিকুৱেষ্ট জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদি, যাতে আপোনালোক এই ভিডিঅ'টোৰ আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈ যায়। সেইকাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা OLS অসম ইউটিউব চেনেলটো। আমি এনেধৰণৰ আৰু আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। সকলোকে থেংক ইউ।